ল'ৰাটো হায়দৰাবাদতে আছে বুলি আমি জানো, তাতে আছে বুলি। কোম্পানী এটাত কাম কৰি আছিলে, কিবা বেংক এটাত। সেই বেংকটো বোলে বন্ধ আছে বুলি কোৱা শুনিছোঁহে, আমিতো দেখাগৈ নাই। কিন্তু শুনি থাকোঁ যে বেংকটো বন্ধ, সি ৰখীয়া হিচাপে থাকে। তাৰপাছত এতিয়া আজি যোৱা বুধবাৰ দিনাখিনি কিবা অসুখতাত পৰি গ'ল। নিজেই গৈছেনে মাকতে নিছেনে মেডিকেল লৈ গ'ল। কিন্তু মেডিকেলত চিকিৎসা কৰি থাকোঁতে দেওবাৰ দিনাখনি হঠাতে 1টা বজাৰ পৰা নাই বুলি খবৰ পাইছোঁ আমি। তাকে আমি অনুৰোধ কৰোঁ চৰকাৰলৈ, যাতে আমাৰ অসম চৰকাৰে তেখেতে আমাক যাতে সহায় কৰি জীৱনটো উদ্ধাৰ কৰি দিয়ে। তেখেতৰ ওচৰত এই প্ৰাৰ্থনা আমাৰ। আপোনাক কোনে খবৰ দিছিলে ল'ৰাজন মানে মামাক আছে, মোৰ দাদা, মাজুজন দাদা, পুতেক 2জন আছে তাত। তেওঁ কি বুলি জনাইছিলে? তেওঁলোকে আমাক, আমি নাছিলোঁ, দামী ভাগত আছিলে, ঘৰতে খবৰ দিছে যে ল'ৰাটোৱে ক'লে, মামা মই জুচ এটা খাওঁ, জুচ এটা মোক আনি দিয়ক। সিহঁতে কোৱা মতে সেইবুলি ক'লত সি জুচ আনিবলৈ গৈছিলে। জুচ আনি তাক নেপালেহি, কেনি গ'ল কি হ'ল তেতিয়া নাই। সি ফোন কৰিছে ঘৰলৈ বোলে যে এনেকৈ মোক পঠায়, এতিয়া সি নাইকিয়া ৰুমত, সিহঁত চিটত নাই বুলি কৈছে। তাৰপৰা বিচৰা বিচৰি কৰিছে, ইমানতে আমি গম পাওঁ আৰু। তাৰ নামটো কি? বিজয় দাস। 33 বছৰ হয়। এনেকৈ কোম্পানী এটাত কাম কৰি আছে। তাৰপাছত তাৰ বিশেষ এটা অসুখ হ'ল। অসুখ হওঁতে আমি ফোনত যোগাযোগত আছোঁ। ফোনত যোগাযোগ যেতিয়া কৰি আছোঁ তেতিয়া তাৰমানে অসুখটো উঠিছে আৰু অসুখটো উঠাৰ লগে লগে আমি ইয়াৰ পৰা ফোনত কৈছোঁ যে আপুনি কোনোবা মানুহজনৰ লগত যোগাযোগ কৰি ইমিডিয়েট মেডিকেল যাওক। তেনেকুৱাতে মানে তেওঁ সম্বন্ধীয় মামাহঁত তাত ওচৰতে আছিলে। মামাহঁতৰ সহায়ত তেওঁ মেডিকেললৈ গ'ল। মেডিকেলত তেওঁ চিকিৎসা কৰি আছিলে। চিকিৎসা প্ৰায় 3 দিন চিকিৎসা কৰি থকাত তাৰপৰা 3 দিনৰ দিনা ইয়াৰ পৰা নিজৰ মোমায়েকে প্লেনত টিকেট কাটি তালৈ তেওঁক অনাৰ ব্যৱস্থা কৰিবৰ কাৰণে গৈ আছিলে। গৈ থাকোঁতে বাটতে তেওঁ খবৰ পালে যে তাত যিজন মোমায়েকে তেওঁ চিকিৎসা কৰি গাৰ্জেন হিচাপে তাত চিকিৎসা কৰি আছিলে, তেখেতৰ পৰা গম পালে বোলে দিনৰ 1টামান বজাত বিশেষ সেই তেওঁৰ মুখে শুনামতে 1টা বজাত তেওঁ বোলে যিজন চিকিৎসা হৈ আছে তেখেতে ক'লে বোলে মোক পানী বা জুচ এনেকৈ কিবা এটা খাব মন গৈছে, আপুনি লৈ আহক দোকানৰ পৰা। তেনেকৈ বুলি যাওঁতে সি মোমায়েকে কোৱা মতে খুব 10 মিনিট 15 মিনিট সিমান সময়ত দোকানৰ পৰা ঘূৰি অহা সময়খন আৰু দোকানৰ পৰা ঘূৰি অহা সময়কণৰ ভিতৰত তেখেতে আহি পেলাই চাইছে যে মোবাইলটো নিয়া নাই আৰু মোবাইলটো গাঁৱৰ তলত থৈ গ'ল আৰু মানুহজন ইফালে সিফালে চালে, কোনো পোৱা নাই। তাৰপৰা পাছত ইয়াৰ পৰা যিজন মোমায়েক গৈছে তেওঁতো ফ্লাইটত গৈছে। ফ্লাইটত গৈ ৰাতি 7:30 বজাত তাত পাইছেগৈ। পোৱাৰ পাছত থানাত এজাহাৰ দিলে তাৰ মোমায়েকহঁতে। এজাহাৰ দিয়াৰ পাছত কালি পৰ্যন্ত থানাই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু মেডিকেল কৰ্তৃপক্ষই তাৰ কোনো তেওঁলোকে জনাইছে যদিও মেডিকেল কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি এটা কথাই জানিব বিচাৰিছোঁ যে মেডিকেলত হয়তো আমি ইয়াৰ পৰা দেখা নাই যদিও তাত উন্নতমানৰ এখন চিকিৎসালয় হ'ব, তাত CCTV কেমেৰা থাকিব। CCTV ফুটেজ ওলালে হয়তো মেডিকেলৰ ভিতৰত মানুহজন অনুসন্ধান নিৰুদ্দেশ হৈছে নে না মেডিকেলৰ পৰা ওলাই গৈছে, সেই কথাটো আমাক স্পষ্ট ধাৰণা এটা হ'লে আমি বিচাৰিব বা যিসকলে তাত বিচাৰি আছে তেওঁলোকৰ কাৰণেও এটা সুবিধা হয়। কিন্তু এইটো আমি একো অনুসন্ধান পোৱা নাই যে মেডিকেলৰ ভিতৰতে মানুহজন নাইকিয়া হৈছেনে নে মেডিকেলৰ গেটৰ বাহিৰলৈ গুচি গৈছে। গতিকেলৈ মই এইটো ক্ষেত্ৰত এতিয়ালৈকে আমি একো ধৰিব পৰা নাই। প্ৰশাসনৰ মানে তাত যিকেইজন ব্যক্তিয়ে প্ৰশাসনৰ লগত যোগাযোগ কৰি আছে, আমি তেওঁলোকৰ মুখে জানিব মতে কালিলৈকে তেওঁলোকে একো কেছটো ল'ব বিচৰা নাই আৰু মেডিকেল কৰ্তৃপক্ষই একো হেৰি কৰিব পৰা নাই। গতিকে আমি এটা অনুৰোধ কৰিম বা দাবী জনাম যে অতি শীঘ্ৰে মানে কি মেডিকেল কৰ্তৃপক্ষ আৰু প্ৰশাসন মিলি সেই ল'ৰাজন মেডিকেলৰ পৰা কেনেকৈ বাহিৰ হৈ গৈছে বা মেডিকেলৰ ভিতৰতে ল'ৰাজনক কিবা এটা বেলেগ এক্সিডেণ্টলি বা দুৰ্ঘটনা হৈছে নেকি তাৰ এটা নিৰ্দিষ্ট তাৰমানে সন্ধান এটা আমাক দিয়ে যেন। অসম চৰকাৰেও এই ক্ষেত্ৰত আমাক অকণমান সহায় কৰি ল'ৰাজনৰ প্ৰকৃত অনুসন্ধান বা প্ৰকৃত কি হৈছেনো তাৰ এটা সুস্থ সন্ধান দিলে আমাৰ পৰিয়ালটোৱে নথৈ সুখী হ'ম।